हेलो आज आम शिकिम मेथ्सर अंक शिकिम সেইবিলাক কত আহিব আপোনালোকৰ ডিএলএডৰ যেটো প্ৰি এন্ট্ৰি টেষ্ট পেট এক্সাম হ'বলৈ গৈ আছে তাতে আহিব পাৰে সিটেটত আহিব পাৰে টেটত আহিব পাৰে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড মানে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আপোনালোকৰ মেথ্সৰ অংক আহিব যদি আপোনালোকৰ মেথ্সৰ বেসিক খিনি ক্লিয়াৰ নহয় তেনহলে আপোনালোকে অংক কৰিব নোৱাৰিব বেসিক খিনি ক্লিয়াৰ কৰিব পাৰিলে আপোনালোকে অতি সোনকালে যিকোনো অংক বুজি পাব আৰু কৰিব পাৰিব আহক আজিৰ পৰা আমি মেথ্স শিকিম পার্ট ওয়াইজ আজি পার্ট 1 পার্ট 2 পার্ট 3 এনেকে আমি শিকি যাম আৰু আপোনালোকে চাই থাকিব যদি এনেকে চাই থাকে মই গ্যাৰান্টি দি কৈছো আপোনালোকে 30 নাম্বাৰ যদি আহে 30 ৰ ভিতৰত মিনিমাম 25 হলে পাব পাৰিব অতি কম সময়ৰ ভিতৰত আহক আজি আমি মেথ্সৰ কি শিকিম পার্ট 1 ভিডিও শিকিম পার্ট 1 কালি বা পৰহি শিকিম পার্ট 2 এনেকে আমি ৰেগুলাৰ শিকি যাম প্ৰথমে আমি কি শিকিম প্ৰাকৃতিক বা স্বাভাৱিক বা ন্যাচাৰাল নাম্বাৰ प्राकृतिक संख्या बा स्वाभाविक संख्या बा न्याचारेल नाम्बार काक कय जिबुर संख्या एकर পৰা स्टार्ट হয় সেইবোৰ সংখ্যাকে কি বুলি কোৱা হয় प्राकृतिक संख्या बा स्वाभाविक संख्या বুলি কোৱা হয় বুজি পাইছে যে কৰ পৰা ন্যাচাৰেল নাম্বাৰ কৰ পৰা স্টাर्ट হ'ব 1 ৰ পৰা 1 2 3 এনেকে গৈয়ে থাকিব মানে একৰ পৰা স্টাर्ट হয় ওপৰ ফালে যিমান যাব এই আটাইবিলাক সংখ্যাক আমি কি বুলি কম प्राकृतिक संख्या बा ন্যাচাৰেল নাম্বাৰ বুলি কম বুজিলে এতিয়া যদি মই ইয়াৰ পৰা আপোনালোকক কোৱেশ্চন হুদো যে আটাইতকৈ ডাঙৰ প্ৰাকৃতিক বা স্বাভাৱিক সংখ্যাটো কি ক'ব নোৱাৰিব ইনফিনিটিভ কাৰণ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক সংখ্যা নাই যিমানে আপুনি নিলিখক কি এইটো বোৰ্ড আপুনি লিখি হেক কৰি দিয়ক কোনো কথা নাই হেতু প্ৰাকৃতিক সংখ্যা হ'ব গতিকে আমি আটাইতকৈ ডাঙৰটো ক'ব নোৱাৰিম কিন্তু যদি আপোনালোকক মই কোৱেশ্চন হুদো আটাইতকৈ সৰু ন্যাচাৰেল নাম্বাৰটো কিমান তেনহলে আপোনালোকে ক'ব পাৰিব আটাইতকৈ সৰু কিমান 1 কাৰণ ন্যাচাৰেল নাম্বাৰ কৰ পৰা স্টাर्ट হয় 1 ৰ পৰা গতিকে আটাইতকৈ সৰু ন্যাচাৰেল নাম্বাৰটো কিমান 1 বুজিলে আমি 2 নম্বৰত শিকিম কি পূৰ্ণ সংখ্যাক ইংলিছত কি কয় হোল নাম্বাৰ হোল মানে কি হোল মানে আপোনালোকে শুনিয়ে কৈ আছে হোল মানে গুটেইখিনি পূৰ্ণ হৈ আছে আপোনালোকে চাওকচোন প্ৰাকৃতিক সংখ্যা 1 ৰ পৰা স্টাर्ट হৈছে 1 2 3 4 5 6 7 8 9 মানে 9টা অংক আছে অংক কেইটা টোটাল আপোনালোকে জানে টোটাল অংক হল 10টা এটা অংক বাকি আছে কি 0 প্ৰাকৃতিক সংখ্যাৰ ভিতৰত বা ন্যাচাৰেল নাম্বাৰৰ ভিতৰত 0 আছে নেকি নাই গতিকে পূৰ্ণ সংখ্যা তেনহলে এটাই সংখ্যা বেছি আহিব কি সংখ্যা বেছি আহিব 0 তেনহলে পূৰ্ণ সংখ্যা কৰ পৰা স্টাर्ट হ'ব 0 1 2 3 এনেকে ওপৰ ফালে গৈ থাকিব বুজি পাইছে যে কি কৈছো প্ৰাকৃতিক সংখ্যা স্টাर्ट হয় 1 ৰ পৰা পূৰ্ণ সংখ্যা স্টাर्ट হয় 0 ৰ পৰা গতিকে এতিয়া যদি মই আপোনালোকক কোৱেশ্চন কৰো যে আটাইতকৈ সৰু হোল নাম্বাৰ বা পূৰ্ণ সংখ্যাটো কিমান সৰু তেনহলে আপোনালোকে নিশ্চয় ক'ব পাৰিব আটাইতকৈ সৰু কিমান 0 কাৰণ পূৰ্ণ সংখ্যা কৰ পৰা স্টাर्ट হয় 0 ৰ পৰা স্টাर्ट হয় আৰু আটাইতকৈ সৰু প্ৰাকৃতিক সংখ্যা কিমান 1 কাৰণ কৰ পৰা স্টাर्ट হয় 1 ৰ পৰা স্টাर्ट হয় এতিয়া যদি কোৱেশ্চনটো অলপ উল্টাকে সুধি দিও যে শুদ্ধ না শুদ্ধ কবচোন যে প্ৰাকৃতিক সংখ্যাতকৈ পূৰ্ণ সংখ্যা বেছি আছে শুদ্ধ না শুদ্ধ হয় শুদ্ধ প্ৰাকৃতিককৈ পূৰ্ণ সংখ্যা বেছি আছে কিয় বেছি আছে কাৰণ প্ৰাকৃতিককৈ পূৰ্ণ সংখ্যাত কি আছে এটা 0 বেছি আছে এতিয়া যদি কও আটাইবিলাক পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয় না নহয় তেনহলে আপোনালোকে ক'ব নহয় কাৰণ আটাইবিলাক পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কাৰণ পূৰ্ণ সংখ্যাত 0 আছে স্বাভাৱিক সংখ্যাত 0 নাই এনেকে যদি কও আটাইবিলাক প্ৰাকৃতিক সংখ্যা স্বাভাৱিক সংখ্যা হয় না সরি আটাইবিলাক প্ৰাকৃতিক সংখ্যা পূৰ্ণ সংখ্যা হয় না তেনহলে আপোনালোকে কি ক'ব হয় কাৰণ আটাইবিলাক প্ৰাকৃতিক বা ন্যাচাৰেল নাম্বাৰ পূৰ্ণ সংখ্যাৰ ভিতৰত আছে 1 ৰ পৰা স্টাर्ट হয় ইয়াতো 1 2 3 1 2 3 সব কেইটা আছে বুজিলে স্বাভাৱিক আৰু পূৰ্ণৰ মাজত পাৰ্থক্য কি স্বাভাৱিকত 0 নাই পূৰ্ণ সংখ্যাত 0 আছে এইখিনিয়ে আহক 3 নম্বৰত আমি কি শিকিম অখণ্ড সংখ্যাক ইংৰাজীত কি কয় ইন্টিজাৰ নাম্বাৰ ইন্টিজাৰক আৰু আমি কিৰে লিখিব পাৰো ইংৰাজী আখৰ z এৰে লিখিব পাৰো z লিখিলে আমি বুজি পাম অখণ্ড সংখ্যা এতিয়া অখণ্ড মানে কি আপোনালোকে শুনিয়ে কিবা লাগি আছে অখণ্ড মানে খণ্ড তেনহলে চাওকচোন যদি মই লিখো 2.31 এইটো খণ্ড হৈ আছে নেকি না এইটো সংখ্যা ভাঙি পিছতহে 31 ওলাইছে এইটো এটা খণ্ড সংখ্যা নহয়
তেনেহ'লে অখণ্ড মানে কি পালো যে খণ্ড খণ্ড সংখ্যা থাকিব লাগিব তেনেহ'লে 0ৰ পৰা বাওঁফালে 0ৰ পৰা সোঁফালে মানে মাইনাছত প্লাছত গোটেইখিনি সংখ্যা কি বুলি কোৱা হ'ব অখণ্ড বুলি কোৱা হ'ব যেনেবা -1 -2 ইফালে 1 2 এনেকে ইফালে গৈ থাকিব ইফালে গৈ থাকিব মানে কি বুজি পালো যে দশমিক সংখ্যাবিলাক কি নহ'ব ডেসিমেল বিলাক কি নহ'ব অখণ্ড সংখ্যা নহ'ব গতিকে 0ৰ পৰা বাওঁফালে আৰু সোঁফালে মানে মাইনাস আৰু প্লাছত থকা গোটেইখিনি খণ্ড খণ্ড সংখ্যাবিলাকক কি বুলি কোৱা হ'ব অখণ্ড সংখ্যা বুলি কোৱা হ'ব তেনেহ'লে চাওকচোন অখণ্ড সংখ্যাৰ ভিতৰত প্ৰাকৃতিক সংখ্যা আছে নে নাই আছে কাৰণ 1 2 3 4 ইয়াতো আছে অখণ্ড সংখ্যাৰ ভিতৰত পূৰ্ণ সংখ্যা আছে নে নাই আছে কাৰণ 0ৰ পৰা ইয়াতো আছে 0 1 2 3 ইয়াতো আছে 0 1 2 3 কিন্তু অখণ্ড সংখ্যাত মাইনাস থকা সংখ্যাবিলাকো আছে পূৰ্ণ সংখ্যাত মাইনাস থকা সংখ্যা নাই প্ৰাকৃতিক সংখ্যাটো মাইনাস থকা সংখ্যা নাই গতিকে এই তিনিটাৰ পৰা আমি কি বুজি পালো এই তিনিটাৰ ভিতৰত আটাইতকৈ বেছি কোনটো সংখ্যা আছে অখণ্ড সংখ্যা আছে এতিয়া যদি আমি এই তিনিটাৰ ভিতৰত কোৱেশ্চন কৰো যে আটাইবিলাক স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয় নে নহয় আপোনালোকে ক'ব হয় কাৰণ ইয়াত 1 2 3 পৰা ষ্টাৰ্ট হৈছে ইয়াত 1 2 3 আছে উপৰ ফালে যাব ইয়াত উপৰ ফালে গৈয়ে আছে আটাইবিলাক পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয় নে নহয় আপোনালোকে তথাপি ক'ব হয় কাৰণ ইয়াত 0 1 2 3 ইয়াততো আছে 0 1 2 3 কিন্তু যদি উল্টাকে সুধো আটাইবিলাক অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয় না নহয় কাৰণ ইয়াত মাইনাস আছে ইয়াত মাইনাস থকা সংখ্যা নাই আটাইবিলাক অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা হয় না নহয় কাৰণ ইয়াত মাইনাস থকা সংখ্যা আছে 0 আছে ইয়াত মাইনাস থকা সংখ্যা নাই 0 নাই বুজি পাইছে যদি এনেকা আপোনালোকে কনসেপ্ট বুজিব পাৰে আপোনালোকক যেনেকে কোৱেশ্চন না হওক কি আপোনালোকে আনসাৰ দিব পাৰিব উইদাউট এনি মিস্টেক আহক আমি এতিয়া শিকিম পৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যা কি প্ৰাকৃতিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয় পূৰ্ণ সংখ্যা 0ৰ পৰা উপৰ ফালে ষ্টাৰ্ট হয় অখণ্ড সংখ্যা 0ৰ পৰা বাওঁফালে সোঁফালে মাইনাস প্লাস গোটেইখিনি সংখ্যা অখণ্ড সংখ্যা বোলে এতিয়া পৰিমেয় সংখ্যা কি আপোনালোকৰ কাৰণে কিন্তু মই এই কেটাৰ কাৰণে কিন্তু কোনো ডেফিনেশন দিয়া নাই পৰিমেয় সংখ্যাৰ কাৰণে আপোনালোকে সৰু এটা কথা মনত ৰাখিব যিবিলাক সংখ্যা আমি p/q আৰ্হিত লিখিব পাৰি এতিয়া ক'ব স্যার p মানে কি q মানে কি বাদ দিয়ক p/q আমি নালাগে আমি মানে ওপৰত এটা তলত এটা মানে ভগ্নাংশ বা ফ্ৰেকশন ৰূপে লিখিব পাৰো ওপৰত কোৱা হয় লব তলত কোৱা হয় হৰ মানে ফ্ৰেকশন ৰূপে যিবিলাক সংখ্যা আমি লিখিব পাৰো সেইবিলাক সংখ্যা কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুজিছে পৰিমেয় সংখ্যা কি এতিয়া আপুনি কওকচোন যে এইবিলাক পৰিমেয় সংখ্যা হয় নে নহয় 1ৰ তলত মনে মনে কি আছে 1 আছে 2ৰ তলত মনে মনে কি আছে 1 আছে এটা কথা মনত ৰাখিব যিবিলাক সংখ্যাৰ তলত একো নাই তাৰ তলত 1 আছে ঠিক আছে তেনেহলে চাওকচোন যদি আমি 3 লিখিছো এটো পৰিমেয় সংখ্যা হয় নে নহয় হয় কাৰণ 3ৰ তলত কি আছে 1 আছে 2/3 এটোতে এনেই হয় এটো এনেই p/q আৰ্হিত লিখিব পাৰিছো বুজিলে মানে পৰিমেয় সংখ্যা কি যে যিবিলাক সংখ্যা আমি p/q আৰ্হিত লিখিব পাৰো তাক পৰিমেয় সংখ্যা বোলে এতিয়া 3/2 এটো যদি আমি হৰণ কৰো তেনেহলে কি ওলাব চাওকচোন 3 2ত না যায় 0.3 20ত কেইবাৰ যায় 6 বাৰ আকৌ 6 এনেকে গৈ থাকিব তেনেহলে কি বুজি পালো দশমিক সংখ্যাবিলাকো কি সংখ্যা হয় পৰিমেয় সংখ্যা হয় মানে পৰিমেয় সংখ্যা ফ্ৰেকশন ভগ্নাংশত থকা সংখ্যাবিলাক হ'ব আৰু দশমিক থকা সংখ্যাবিলাক কি সংখ্যা হ'ব পৰিমেয় সংখ্যা হ'ব এতিয়া যদি মই আপোনালোকক কওঁ যে √4 এটো পৰিমেয় সংখ্যা হ'ব নে নাই আপোনালোকে চাব ইয়াৰ পারফেক্ট স্কয়ার ৰুট আছে নে নাই √4ৰ স্কয়ার ৰুট কিমান 2 তেনেহলে 4ৰ বৰ্গমূল কিমান 2 2 তো এটা কি সংখ্যা 2 এটা পৰিমেয় সংখ্যা হয় 2 এটা অখণ্ড সংখ্যাও হয় 2 এটা পূৰ্ণ সংখ্যাও হয় 2 এটা প্ৰাকৃতিক সংখ্যাও হয় আমি স্কয়ার ৰুটটো পারফেক্ট স্কয়ার ৰুটটো চাব লাগিব বুজিছে পৰিমেয় সংখ্যা তেনেহলে কি বুজি পালো যে ওপৰত এটা তলত এটা নিউমাৰেটৰ আৰু ডেনোমিনেটৰ হিচাপে থাকিব লাগিব দশমিকত থকা সংখ্যাবিলাকো হ'ব বুজিছে পৰিমেয় সংখ্যা কি যে p/q আৰ্হিত লিখিব পাৰি আৰু দশমিকত থকা p/q আৰ্হিত লিখিব পৰা পূৰ্ণ সংখ্যা প্ৰাকৃতিক সংখ্যা অখণ্ড সংখ্যা এই গোটেইখিনি সংখ্যাক একেলগে কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় মই আকৌ কৈ আছো আটাইবিলাক স্বাভাৱিক সংখ্যা আটাইবিলাক পূৰ্ণ সংখ্যা আটাইবিলাক অখণ্ড সংখ্যা আৰু ইয়াৰ লগত দশমিকত থকা সংখ্যা √4ত থকা সংখ্যা যিবিলাকৰ বৰ্গমূল আছে এই গোটেইখিনি যদি আমি এটা বস্তাত ভৰাই মূৰত লৈ গৈ থাকো যদি কোনোবাই সুধে ভাই
তুমি কি লৈ গৈ আছা তেনেহ'লে আমি কম নেকি আমাৰ বস্তাত প্ৰাকৃতিক সংখ্যা আছে আমাৰ বস্তাত পূৰ্ণ সংখ্যা আছে আমাৰ বস্তাত অখণ্ড সংখ্যা আছে এইবিলাক ক'বলৈ দৰকাৰ নাই আমি ডাইৰেক্ট এক কথা কম মোৰ বস্তাত কি আছে মোৰ বস্তাত পৰিমেয় সংখ্যা লৈ গৈ আছো বুজিছে মানে এই গোটেইখিনি আৰু দশমিকত থকাখিনি যদি আমি এটা বস্তাত ভৰি মূৰত লৈ যাওঁ সেই বস্তাটোৰ নাম আমি কি দিম সেই বস্তাটোৰ নাম আমি দিম পৰিমেয় সংখ্যা বুজিলে এতিয়া আহক আমি শিকিম অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কাক কয় এইটোৰ ডেফিনেশ্যন কি আছিল যিটো সংখ্যা আমি কি লিখিব পাৰো p/q আৰ্হিত লিখিব পাৰো তেনেহ'লে অপৰিমেয় সংখ্যা কি হ'ব যিটো সংখ্যা আমি p/q আৰ্হিত লিখিব নোৱাৰো ভেৰি সিম্পল পৰিমেয় সংখ্যা মানে ৰেশনাল অপৰিমেয় মানে ইৰেশনাল এইটো আমি p/q আৰ্হিত লিখিব পাৰো এইটো p/q আৰ্হিত লিখিব নোৱাৰো ইয়াৰ উল্টা তেনেহ'লে প্ৰাকৃতিক সংখ্যা অপূৰ্ণ সংখ্যা অখণ্ড সংখ্যা দশমিক সংখ্যা এই গোটেইখিনি যদি পৰিমেয় হয় তেনেহ'লে এই গোটেইখিনিৰ বাহিৰে আৰু যিবিলাক সংখ্যা আছে এইবিলাক সংখ্যাই হ'ব অপৰিমেয় সংখ্যা আহকচোন কোনবিলাক অপৰিমেয় সংখ্যা মই কি কৈছিলো ৰুট ওভাৰত থকাবিলাক কি হয় পৰিমেয় হয় যদি পাৰফেক্ট স্কোয়াৰ ৰুট আছে বৰ্গমূল আছে এতিয়া মই আপোনালোকক কৈছো √3 ইয়াৰ পাৰফেক্ট বৰ্গমূল আছে নেকি আপোনালোকে ক'ব পাৰিব ইয়াৰ পাৰফেক্ট ৰুট স্কোয়াৰ ৰুট আছে নেকি নাই তেনেহ'লে √3 কি হ'ব অপৰিমেয় সংখ্যা হ'ব √2 কি হ'ব অপৰিমেয় সংখ্যা হ'ব √7 কি হ'ব অপৰিমেয় সংখ্যা হ'ব কিন্তু যদি কওঁ √16 এইটো নহ'ব কাৰণ ইয়াৰ পারফেক্ট স্কোয়ার রুট কিমান 4 এইটো পৰিমেয় কিন্তু এই তিনিটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব আৰু আপোনালোকে এটা কথা মনত ৰাখিব আমি কৈছিলো পৰিমেয় সংখ্যাবিলাক দশমিকত থকা সংখ্যাবিলাক পৰিমেয় সংখ্যা হয় কিন্তু অপৰিমেয় সংখ্যাটো দশমিক থকা সংখ্যাবিলাক আছে কোনবিলাক চাওকচোন যেনেবা মই লিখিছো 0.12 112 111 ... মানে এনেকে যদি গৈ থাকে আৰু অনন্তকাল ইনফিনিটিলৈকে যদি গৈয়ে থাকে আৰু যদি সেম সংখ্যা ৰিপিট নহয় মনত ৰাখিব দশমিকত গৈয়ে আছে আৰু সেম সংখ্যা ৰিপিট হোৱা নাই তেনেহ'লে কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব যদি ৰিপিট হলে হয় পৰিমেয় ৰিপিট হোৱা নাই অপৰিমেয় যেনেবা ধৰি লওক 0.12 ... ইয়াত কি ৰিপিট হৈ আছে 12 তেনেহ'লে এইটো কি সংখ্যা পৰিমেয় সংখ্যা কিন্তু ইয়াত চাওকচোন সেম সংখ্যা ৰিপিট হৈ আছে নেকি 12 ইয়াত 11 ইয়াত 3টা 1 ইয়াত 4টা 1 ইয়াত 5টা 1 এনেকে মানে সেম সংখ্যা ৰিপিট নহলে আৰু অনন্তকাললৈ গৈ থাকিলে এই তাক কি বুলি কোৱা হ'ব অপৰিমেয় সংখ্যা বুলি কোৱা হ'ব নিশ্চয় বুজি পাইছে মই লাষ্টত আৰু এবাৰ কৈ দিছো প্ৰাকৃতিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হয় পূৰ্ণ সংখ্যা 0 ৰ পৰা ষ্টাৰ্ট হয় অখণ্ড সংখ্যা প্লাস মাইনাসত থকা গোটেইখিনি সংখ্যা হয় কিন্তু দশমিকত থকা বিলাক নহয় পৰিমেয় সংখ্যা ভগ্নাংশ দশমিকত থকা অখণ্ড সংখ্যা প্ৰাকৃতিক সংখ্যা আৰু পূৰ্ণ সংখ্যা এই গোটেইখিনি মিলি পৰিমেয় সংখ্যা বুলি কোৱা হয় আৰু অপৰিমেয় সংখ্যা কম যিবিলাক বৰ্গমূল নাই মানে যিবিলাক ৰুট ওভাৰ সংখ্যাৰ বৰ্গমূল নাই যিবিলাক সংখ্যা আমি p/q আৰ্হিত লিখিব নোৱাৰি আৰু যিবিলাকৰ দশমিক অনন্তকাললৈ গৈ থাকে আৰু সেম সংখ্যা ৰিপিট নহয় তাক অপৰিমেয় সংখ্যা বুলি কোৱা হয় বুজি পাইছে এই গোটেইখিনি মিলি আকৌ যদি আমি এটা বস্তাত ভৰাও মানে পৰিমেয় অপৰিমেয় খণ্ড পূৰ্ণ প্ৰাকৃতিক এই গোটেইখিনি যদি এটা বেগত ভৰাও বেগটো আমি লৈ গৈ থাকো তেনেহ'লে এই বেগটোৰ কথা যদি সোধে ভাই তোমাৰ বেগত কি আছে তেনেহ'লে ইয়াৰ আৰু এটা নতুন নাম আছে তেনেহ'লে আমি এইজনক কম আমি এইটো কি লৈ গৈ আছো ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা কি সংখ্যা বাস্তৱ সংখ্যা লৈ গৈ আছো বুজিলে এই গোটেইখিনিকে একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় এতিয়া যদি মই আপোনালোকক কোৱেশ্চন কৰো যে আটাইবিলাক অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয় না তেনেহ'লে কি হ'ব না নাই আটাইবিলাক অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হ'ব না নাই হ'ব আটাইবিলাক পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা হয় না নাই হ'ব কাৰণ ইয়াতকে এইটো বেছি আছে ইয়াতকে এইটো বেছি আছে ইয়াতকে এইটো বেছি আছে বুজিলে এইটো আমি সাৰ্কুল হিচাপতো শিকিব পাৰো এতিয়া যদি আমি এইটো সাৰ্কুল চাও যে এইটো সাৰ্কুলৰ দ্বাৰা আমি গোটেইখিনি সংখ্যাৰ ধাৰণা বুজিব পাৰিম চাওক এই সৰু সাৰ্কুলটোৰ নাম দিছো আমি কি সংখ্যা স্বাভাৱিক সংখ্যা ইয়াতকে ডাঙৰ পূৰ্ণ সংখ্যা ইয়াতকে ডাঙৰ সাৰ্কুলটো অখণ্ড সংখ্যা ইয়াতকে ডাঙৰ সাৰ্কুলটো পৰিমেয় সংখ্যা
মানে এই ডাঙৰ সাৰ্কেলটোৰ নাম কি পৰিমেয় সংখ্যা চাওকচোন পৰিমেয় সংখ্যাৰ ভিতৰত এইটো সাৰ্কেল এই গোটেইখিনি বৃত্ত আছে মানে পৰিমেয় সংখ্যাৰ ভিতৰত অখণ্ড সংখ্যা হ'ব পূৰ্ণ সংখ্যা হ'ব স্বাভাৱিক সংখ্যা হ'ব এতিয়া যদি কওঁ আটাইবিলাক অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয় না নহয় হয় কাৰণ অখণ্ড পৰিমেয় সংখ্যাৰ ভিতৰত অখণ্ড সংখ্যা আছে হয় আটাইবিলাক পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা হয় না নাই তথাপিও হয় কাৰণ পূৰ্ণ সংখ্যাটো পৰিমেয় সংখ্যাৰ ভিতৰত আছে তেনেহলে ইয়াৰ পৰা কি বুজি পালো স্বাভাৱিক সংখ্যা কম তাতকে বেছি পূৰ্ণ তাতকে বেছি অখণ্ড তাতকে বেছি পৰিমেয় বুজিলে ইয়াৰ পৰা যদি কোৱা হয় আটাইবিলাক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় না নহয় হয় কিন্তু যদি কোৱা হয় আটাইবিলাক পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কাৰণ কিয় কাৰণ পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ ভিতৰত নাই কিন্তু স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰত আছে সেইকাৰণে আটাইবিলাক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় আটাইবিলাক পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় এইটো সাৰ্কেল আপোনালোকে এবাৰ যদি ভালকে চাই তেনেহলে এই গোটেইখিনি সংখ্যাৰ কনসেপ্ট আপোনালোকে বুজিব পাৰিব আৰু আমি ইয়াৰ পিছত নেক্সট ভিডিও স্টাৰ্ট কৰিম আপোনালোকে নিশ্চয় মোৰ লগত থাকিব আৰু যদি ভাল পাই আছে তেনেহলে নিশ্চয় কি কৰিব ফ্লো সাবস্ক্ৰাইব কৰিব আৰু কি কৰিব শেয়াৰ কৰি দিব থ্যাংক ইউ